বন্ধু বান্ধৱীসকল নমস্কাৰ জনাইছো এটা নতুন ভিডিঅ'লৈ। এইবাৰ বিহুত আপোনালোকে এটা কথা লক্ষ্য কৰিলেনে? মই কিন্তু লক্ষ্য কৰিলোঁ দেই। এইবাৰ বহাগৰ বিহুত মালপোৱাৰ প্ৰত্যেকৰ ঘৰে ঘৰে আৰু প্ৰত্যেকৰ ঘৰতে মালপোৱাটোৱে খাবলৈ ভাল লগা হৈছে। ময়ো খাই ভাল পালোঁ আৰু সেইকাৰণে আমিনো কেলৈ পিছ পৰি থাকোঁ। ময়ো তাকে ইউটিউবত চাই মই মানে মালপোৱা বনাবলৈ চেষ্টা কৰিলোঁ। কেনেধৰণে বনালোঁ তাকে আপোনালোকৰ লগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহকচোন ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। এই যে নলোৱা কটাৰীখন দেখিলে, এই নলোৱা কটাৰীখনে মই দুবাটি গুড় কাটি ল'লোঁ। দুবাটি গুড় মিহি মিহিকৈ কাটি লৈছোঁ। সকলো বস্তু বোলে জোখমতে ল'লে ভাল। মই সেই দুবাটি ল'লোঁ। দুবাটি লৈ মই প্ৰথমতে এই গেছটো জ্বলাই লৈছোঁ। তাত মই চৰুটো পাতি ল'ম। ইউটিউবত দেখা মতে আৰু সেইমতে মই বনাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হয় নাজানো, ভিডিঅ'টো শেষলৈকে চাব, কিন্তু তেতিয়াহে গম পাব দেই। মই সেই গুড় দুবাটি ল'লোঁ যে, এতিয়া মই পানীও দুবাটি লৈছোঁ। পানী দুবাটি লৈ ইয়াত মই গুড়খিনি ঢালি দিছোঁ। গুড়খিনি ঢালি দিম, এইকাৰণে ঢালি দিম আৰু ঠাণ্ডা পানীখিনিত গুড় অকণমান ঘুলিবলৈ টাইম লাগে। সেইকাৰণে মই সহজতে সোনকালে গলিবৰ কাৰণে মই গৰম পানী কৰি দিছোঁ। আৰু ইয়াৰ পিছত কেনেকৈ কৰি আছে চাই থাককচোন। এয়া গুড় মই গলাইহে লৈছোঁ দেই, পগোৱা নাই আকৌ। পগাবলৈ হ'লে পকা মিঠৈ হৈ যাব। পকা মিঠৈ হ'লে নহ'ব নহয়। এয়া চাওক, তোমাৰ একদম গলাই লৈছোঁ, ধুনীয়াকৈ গলি গ'ল। আৰু এতিয়া ইয়াত ক'ৰবাত গোটা গুটি থাকি গৈছে নেকি, মই এবাৰহে চাইছোঁ। মানে থাকিব নালাগে আৰু এতিয়া হ'লে চাকিবও নালাগিব। মই এনেই কচলিখনে লৰাই চাইছোঁ, তলত তেনে বালি চালি তেনে লগা যেন পৰা নাই। এনে পটককৈ মই বাতিটোত ঢালি লৈছোঁ। এতিয়া তাৰপিছতে মই সেই বাতিটো অলপমান পানীখিনি, গুড়ৰ পানীখিনি মই ঠাণ্ডা হ'বলৈ দিম। তাতে মই পিঠা সানিম। এইবাৰ হৈ গ'ল। এতিয়া অলপ ঠাণ্ডা হৈছে। মই এতিয়া ইয়াত পিঠাখিনি ঢালি দিওঁ। এয়া এবাতি লৈছোঁ, প্ৰথমতে ঢালিছোঁ। এইখিনি আমাৰ আকৌ সেই যোগান নাই দেই, খাজ গাঁৱলীয়া মানুহ যে, দুখীয়া মানুহ। তাতে এই যিহে পাইছোঁ তিহে কচলি মানে লুটিয়াই বগৰাই দিছোঁ আৰু এনেকৈতো মই হাতেৰেও সেনে দিলোঁহেঁতেন আপোনালোকক যদি নেদেখুওৱা হয়। গতিকে মই এতিয়া আপোনালোকক দেখাইছোঁ, বেয়াও লাগিছোঁ দিয়ক। সেইকাৰণে কচলিখনে লুটিয়াই খচি দিছোঁ। এয়া আকৌ এবাতি দিলোঁ দেই, দুবাতি হ'ব। মুঠতে দুবাতি গুড়, দুবাতি পানী আৰু দুবাতি পিঠা দিছোঁ। ইয়াৰ পিছত মই অলপ চুজিও ল'ম, আপোনালোকক দেখাম বাৰু। এইবাৰ মই হেতাখনে ঘনে ঘনে লৰাই দিছোঁ, যাতে পিঠা ক'তো থাকি নাযায়। লৰাবলৈ একদম পূৰা ফিটি দিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে মালপোৱা বনাবলৈ বিচাৰে, তেনেহ'লে একদম মনোযোগ দিব দেই। এই পিঠাখিনি একেবাৰে সুন্দৰকৈ একেবাৰে সানিব। তাৰপিছত মই এতিয়া ইয়াত লৈছোঁ চুজি পেকেটটো আপোনালোকক অলপ দেখাই দিছোঁ। ইয়াৰ আধা বাতি ল'ম, আধা বাতিতকৈ অলপ বেছি, আধা বাতি লৈছোঁ। আধা বাতি জোখত লৈছোঁ। মানে তেতিয়া কি হয় গম পায় নাই, পিঠাটো মানে কোমল হৈ থাকিব। ইয়াত মানে টান হৈ নাযায়। অকল পিঠাৰ হ'লে মানে কি হয়, টান হৈ যায়। তেতিয়া কাইলৈ পৰহিলৈ মানে দুদিন পিছত মানুহে আৰু খাব নিবিচাৰিব মালপোৱাটো। আৰু আচল ৰহস্যটো এইটোহে গম পায় নাই, চুজি দিলোঁ, ইয়াৰ অলপ আটা দিছোঁ। বাতিটোৰ 4/4 এভাগ মই আটা দিছোঁ। তেতিয়া মানে এইকেইটা মানে মিলাই দিলে পিঠাটো, মালপোৱাটো বহুত সুন্দৰ হয়। খাই ভাল পাব আপোনালোকে। 2-3 দিন 4 দিনলৈকে থাকিলেও কোনেও এইটো বেয়া নাপায়, কোমল হৈ থাকিব। আৰু সেইকাৰণে এই বস্তুকেইটা মিলাই দিয়া হ'ল। ফুলটো অলপ ডাঠ লাগিছে, সেইকাৰণে মই অলপ পানী দি দিছোঁ। পানী দি অলপ দেৰি ঢাকি থ'ব লাগিব। ইয়াক মই 3 ঘণ্টামানহে ঢাকি থ'ম। এনেই বেছি লগে লগেও বনাব পাৰি, কিন্তু মই 2-3 ঘণ্টা ঢাকি থ'ম। এতিয়া মই মানে বেকিং পাউডাৰ দিছোঁ, আপোনাৰ আধা চামুচ দিছোঁ। আৰু এইখিনি বৰ বেছিকৈ ফেনেকি থাকিব নালাগে আকৌ দেই। এইটো মানে এটা হেৰিয়ত ৰাখিব লাগে। বৰ বেছিকৈ ফেনেকি থাকিলে আৰু মালপোৱাটো হ'ব আৰু। এয়া মই ঢাকি থৈ দিছোঁ। অলপ 3 ঘণ্টামান থোৱাৰ পিছত মই আকৌ আপোনালোকক দেখাম। এয়া চাওক, মই মানে 3 ঘণ্টামান হৈ গৈছে। ইয়াৰ ঘোলটো অলপ বহি আছে, চুজিবোৰ ফুলি গৈছে, ধুনীয়া হৈ আছে। এতিয়া মই আৰু অলপ পানী দি ল'ম, যাতে হেৰিটো বনাবৰ কাৰণে অলপ হেৰি হয়। এইটো কচলিয়ে দাঙি ধৰিলে যাতে অলপমান মানে ধুনীয়াকৈ পৰে, যাতে কচলিখনত লাগি নধৰে। বেছি ঢিলা কৰিলেও কিন্তু আপোনাৰ মালপোৱাটো বেয়া হ'ব দেই। সেইটো কথা কিন্তু মনত ৰাখিব। বেছি ঢিলা হ'লে মানে আপোনাৰ মালপোৱাটো বহল হৈ যাব আৰু ফুলি নুঠিব, মানে বেয়া হ'ব। সেইকাৰণে পানীটো ঘোলটো আপুনি সদায় মনত ৰাখিব, বৰ ডাঠ নহয় আৰু বৰ পাতলো নহয়।
এটা এনেকুৱা হেৰিয়ত ৰাখিব, মিডিয়ামত ৰাখিব। আৰু আপোনালোকে জানেই মই কোৱা মানে কৈ চাইছোঁ মানে কি কৈছোঁ, আৰু মই যেনেধৰণে বনাইছোঁ সেইখিনিকে কৈছোঁ। আপোনালোকেতো জানেই বনাবলৈ, তথাপিতো মোৰ এইবাৰ প্ৰথম আপোনালোকলৈ মালপোৱা বনাই দেখাইছোঁ। মানে ময়ো ইউটিউবত চাইহে বনাইছোঁ, সেয়েহে কথাখিনি কৈ পাইছোঁ আৰু বেয়া নাপাব। ভিডিঅ'টো চাই কেনেকুৱা পায় কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। ভাল পালে লাইক এটা কৰিব, সেয়াও কৈ দিছোঁ আকৌ দেই। এয়া চাওক, এটা প্ৰথম দিলোঁ, প্ৰথমডোখৰ থাকি গ'লে পহলত দিয়াডোখৰ ধুনীয়াকৈ পৰিছে। আপোনালোকে দেখিছে মালপোৱাটো ধুনীয়াকৈ ফুলি আহিছে। মই প্ৰথম বনাইছোঁ কিন্তু ইমান পাৰফেক্ট হৈছে। আপোনালোকে চাব আকৌ, লাইক এটা নিদিলে কিন্তু নহ'ব। প্ৰথম বনাইছোঁ আৰু পাৰফেক্ট হৈছে, চব কি ধুনীয়াকৈ ফুলিছে। তাকে বিহু বতৰত মানুহে তিলপিঠা, বৰপিঠা, ঘিলাপিঠা এৰি মালপোৱাতে বেছিকৈ ৰাপ বহিছে। আৰু ইয়াক বনাবলৈও সহজতে বনাব পাৰি, আৰু খুব কম বস্তুৱেই হয়, ইয়াক কষ্ট নাই। সেইকাৰণে মালপোৱা এইবাৰ বিহুত প্ৰথম স্থান পাইছে নহয় জানো। প্ৰথম স্থান পোৱাৰ পিঠাই আৰু এইটো খাবলৈও ভাল, সকলোৱে খাবলৈও ভাল পায়। সেয়েহে আমাৰো বনালোঁ ইউটিউবতে চাই, চব বেলেগৰ ঘৰে ঘৰে খাই ফুৰে, এবাৰ বোলো ঘৰতে বনালোঁ। এয়া হৈ গৈছে। প্ৰথমটো এটা বনাই দেখালোঁ আপোনালোকক, আৰু এটা বনাই দেখাম এতিয়া। এয়া এটা দিছোঁ চাওক, আপোনালোকে আগতো মই প্ৰথমৰ পৰা দেখা বনালোঁ, এইটো দেখাই দিছোঁ। এইটো প্ৰথমৰ পৰা দেখাই দিছোঁ কেনেকুৱা হৈছে। চব লাহেকৈ ফুলি আহিব তেলৰ পৰা। চাই থাককচোন, দেখিছে বুৰবুনি আছে। আৰু এটা কথা আকৌ দেই, এই তেলৰ মানে গৰমটো, যিটো গেছটো আপুনি কমাই থ'ব লাগিব, ল' কৰি থাকিব লাগিব সদায়। বৰ বেছি গেছ জুইকুৰা ডাঙৰ হ'লে কিন্তু পিঠাটো বেয়া হৈ যাব, কিয়নো ইয়াত গুড় দিয়া থাকে। গুড় দিয়াৰ কাৰণে জ্বলি যাব পাৰে, আৰু পিঠাটো ভিতৰখিনি নিসিজিব। সেইকাৰণে আপোনালোকে এইটো জানেই, হ'লেও মই কৈছোঁ যে জুইকুৰা কিন্তু সদায় কমকৈ ৰাখিব, কম জুইত বনাব। আপোনালোকে গেছতে বনাওক বা খৰি জুইতে বনাওক, জুইকুৰা কমাই পিনিহে বনাব। দেখিছেনে, একদম পানীৰ পুৰিটোৰ নিচিনা ফুলি উঠিছে, কি ধুনীয়াকৈ ফুলিছে। আপোনালোকে নিশ্চয় দেখিছে যে পানী পুৰিটোৰ নিচিনা একদম ফুলি আহিছে। চাওঁতে আপোনালোকৰ আগতে দুটা বনাই দেখালোঁ, এয়া দুটা বনাই দেখাইছোঁ, আৰু বাকীখিনি আপোনালোকক বনাই থকা নেদেখুৱাওঁ। এয়া চাওক, মই বনাই শেষ হোৱাৰ পিছত আপোনালোকক দেখাইছোঁ। আপোনালোকৰ আমাৰ আজি পোহৰটো অলপ কম, মই বিশেষ লাইট ব্যৱস্থা কৰা নাই, অলপ ক'লা দেখিছে, কিন্তু ক'লা নহয়, মোক কেমেৰাতে এনেকুৱা দেখিছে। বৰ ধুনীয়া হৈছে, খাবলৈ বহুত ভাল লগা হৈছে। তাকে আপোনালোকক এটা মই ভাঙিও দেখুৱাওঁ। সেইটো চাওক মানে কিমান ধুনীয়া হৈছে, এইটো ভাঙি দেখাব লৈছোঁ। এইটো চাওক, এয়া ভাঙি একদম কোমল ধুনীয়া হৈছে, খাবলৈও বহুত সোৱাদ লগা হৈছে। আৰু প্ৰথম বনাইছোঁ, ইমান পাৰফেক্ট হ'ল। তাকে আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। শেষত বিহু আপোনালোকৰ শুভেচ্ছা জনালোঁ। আপোনালোকে সুস্বাস্থ্যৰে থাকক, তাকে কামনা কৰিলোঁ। তেনেহ'লে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। বাই বাই।